মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু HSLC 2024 যি ৰিজাল্ট সেই ৰিজাল্ট অলৰেডি দিয়া হৈছে আৰু HSLC 2025ক লৈ বা HSLC 2025ৰ ৰিজাল্টক লৈ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে আৰু কি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক সকলোখিনি জনাম আৰু ইয়াৰ আগতে যদি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে লাভ কৰা। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু পূৰ্বৰ বৰ্ষৰ তুলনাত এইবাৰ যি HSLC 2024 যি ৰিজাল্ট সেই ৰিজাল্ট মেট্ৰিকৰ যি ৰিজাল্ট সেই ৰিজাল্ট অতি সোনকালে দিয়া দেখা পোৱা গৈছে আৰু ইয়াৰ যি নেক্সট বাৰ যি HSLC পৰীক্ষাৰ যি ৰিজাল্ট অৰ্থাৎ HSLC 2025ৰ যি ৰিজাল্ট সেই ৰিজাল্ট এইবাৰতকৈ অতি সোনকালে অৰ্থাৎ পৰীক্ষা আৰম্ভ পৰীক্ষা শেষ হোৱাৰ এমাহৰ ভিতৰতে যি ৰিজাল্ট HSLCৰ যি ৰিজাল্ট সেই ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰিছে। অৰ্থাৎ HSLC 2025ৰ যিসকল কেণ্ডিডেট আছে সেই কেণ্ডিডেটসকলে তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট পৰীক্ষা শেষ হোৱাৰ এমাহ বা 35 ডেইজৰ ভিতৰতে তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট অতি শীঘ্ৰেই তেওঁলোকে লাভ কৰিব পাৰিব আৰু এই কথা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিজ মুখেৰে এক ইণ্টাৰভিউৰ জৰিয়তে প্ৰকাশ কৰে। মই এতিয়াই কৈ থ'ব বিচাৰোঁ অহা বছৰ আৰু 10 দিন আমি হ্ৰাস কৰিম অৰ্থাৎ অহাবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ 35 দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিম অৰ্থাৎ